Hi everyone, আগৰটো ভিডিঅ'ত আপোনালোকে দেখা পাইছিল যে আমি গৈছিলো এটা আবতৰীয়া পিকনিক খাবৰ কাৰণে। যদি এতিয়ালৈকে আপোনালোকে ভিডিঅ'টো চোৱা নাই তেন্তে ডেসক্ৰিপচন বক্সত মই ইয়াৰ লিংকটো দি দিম। আপোনালোকে প্লিজ এবাৰ গৈ চাই ল'ব। আৰু মই আপোনালোকক কথা দিছিলো যে মই কিনো বনাইছিলো প্লেন পোলাও আৰু এগ কাৰী হে তাৰ ৰেচিপিটো দিম বুলি। তেন্তে আহক আজি বেছি দেৰি নকৰি ৰেচিপিটো আৰম্ভ কৰোঁ। মই বনাইছিলো প্ৰথমবাৰৰ কাৰণে ফুলকবি আলুৰ সৈতে এয়া কণীৰ দম। বিৰাট বেছি টেষ্টি আছিলে। মই আগতেও ৰেচিপি দেখি আছিলোঁ কিন্তু ট্ৰাইহে কৰিব পৰা হোৱা নাছিল, কিন্তু আজি ট্ৰাই কৰি সঁচাকৈ মোৰ বহুত বেছি ভাল লাগিলে। কেনেকৈ বনালোঁ? প্ৰথমতে এয়া অলপমান মিঠাতেল মই গৰম কৰিলোঁ, তাতে মই বইল কৰি ৰখা কণীকেইটা দি দিলোঁ নিমখ আৰু হালধিৰ সৈতে সানি লৈ। এনেদৰে সানি লোৱাৰ পাছত ফ্ৰাই কৰি ল'লোঁ মই সকলোখিনি, তাৰপিছত উঠাই ৰাখিলোঁ। আৰু সেই একেইখিনি তেলতে দেখিলে মই এয়া পিঁয়াজখিনিও ভাজি লৈছোঁ। আৰু অলপ দেৰি পিঁয়াজখিনি ভজাৰ পাছতে মই ইয়াতে দিম এতিয়া ৰচুন আৰু আদা অলপমান খুন্দি ৰখা। সেই সকলোখিনি মই কেঁচা গোন্ধটো যোৱালৈকে ভাজি থাকিম। এয়া দেখিলে মোৰ ৰচুন আৰু পিঁয়াজ আদা সকলোখিনি ৰঙচুৱা ৰং এটা আহিছে। তাৰ পাছতে ইয়াতে মই এটা বিলাহী কাটি লৈ দি দিলোঁ। আৰু তাৰ পাছতে ইয়াতে দিছোঁ মই জোখমতে নিমখ, হালধি আৰু অলপমান মছলা আপোনালোকৰ ঘৰত যিয়ে থাকে তাকে ব্যৱহাৰ কৰিব পাৰে। যেনেকৈ হ'লেও শাকখন টেষ্টি হয় খাবৰ কাৰণে। এই সকলোখিনি ধুনীয়াকৈ মিক্স কৰিলোঁ আৰু বিলাহীখিনি গলি যোৱালৈকে সিজাই ল'লোঁ ধুনীয়াকৈ। আৰু তাৰ পাছত এতিয়া মই ইয়াতে দি দিছোঁ অলৰেডি মই বইল কৰি ৰখা ফুলকবি আৰু আলুখিনি। এইখিনি মই প্ৰেছাৰ কুকাৰত 2টা চিটি দি লৈছিলোঁ। আৰু তাৰ পাছত সকলোখিনি ধুনীয়াকৈ মই কৰি দিম মিক্স। যিহেতু এইখিনি অলৰেডি সিজা হয় সেইকাৰণে সিজিবৰ কাৰণে বহুত বেছি সময় নালাগে। তাৰপিছতে ইয়াতে দিলোঁ মই জোখমতে অলপমান পানীটো আপোনালোকে নিজৰ আন্দাজমতে দিব পাৰে কিমানটো গ্ৰেভি বিচাৰে। তাৰপাছতে ইয়াতে দিলোঁ মই অলৰেডি ফ্ৰাই কৰি ৰখা ডিমকেইটা আৰু সকলোখিনি 2 মিনিটমান কাৰণে ঢাকি দিলোঁ আৰু আমাৰ আজি টেষ্টি আঞ্জা ৰেডি হৈ গ'ল। আৰু মই যে কৈছিলোঁ প্লেন পোলাও, তাৰ কাৰণে 1 চামুচ ঘি মই ইয়াত গৰম কৰিলোঁ আৰু কাজু কেইটামান ফ্ৰাই কৰি ল'লোঁ। ইয়াত মই বিশেষ একো বস্তু দিয়া নাই, কিন্তু বহুত বেছি টেষ্টি আছিলে খাবৰ কাৰণে। এয়া দেখিলে কাজুকেইটা অলৰেডি মোৰ হৈ গ'ল আৰু অলপমান যে ঘিউ বাকী আছে সেই তাতে মই দি দিলোঁ 1 চামুচ চেনি। এতিয়া মই চেনিখিনি ধুনীয়াকৈ এটা কেৰামেল কালাৰ অহালৈকে ৰঙা কালাৰ অহালৈকে ভাজি থাকিম। আৰু তাৰ পাছতে ইয়াতে মই দি দিলোঁ পিঁয়াজখিনি। এই যিটো কেৰামেল কালাৰ সেইটোৱে পোলাওখিনি কালাৰটো বহুত বেছি ধুনীয়া কৰে, কাৰণ মই ইয়াত হালধিৰ ব্যৱহাৰ নকৰোঁ। এয়া দেখিলে অলপ দেৰিৰ পাছত মই যেতিয়া পিঁয়াজখিনিও ধুনীয়াকৈ ভজা হৈ গ'ল, এয়া ৰঙচুৱা হৈ গ'ল মোৰ পিঁয়াজখিনি আৰু পিঁয়াজৰো ধুনীয়া এটা ৰং আহিব পোলাওত। তাৰপাছত অলৰেডি মই ধুই থোৱা চাউলখিনি ইয়াতে দিলোঁ আৰু পানীখিনি আছিলে যে সেই পানীখিনি মই শুকুৱাই ল'লোঁ। আৰু তাৰপাছতে এয়া আন্দাজমতে মই পানী দিলোঁ। পানী মই বহু বেছি দিয়া নাই, আপোনালোকে দেখিছে চাগে, মাত্ৰ চাউলখিনি ডুব যোৱালৈকে মই পানী দিছোঁ, কাৰণ বহুত বেছি পানী দিলে নৰ্মেল ভাতৰ নিচিনাই হৈ থাকিব, পোলাওৰ সেইটো টেষ্টটো পোৱা নাযাব। তাৰপাছত ইয়াতে অলৰেডি ফ্ৰাই কৰি ৰখা কাজুখিনি, এখিলা তেজপাত আৰু জোখমতে নিমখ দি 2টা চিটি লৈ সিজাই ল'ম। আৰু আমাৰ এই পিকনিক লাঞ্চটো আপোনালোকৰ কেনেকুৱা লাগিলে ক'বলৈ নাপাহৰিব। নতুন এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। বাই।